আর গেস্ট হাউসের কথা কৈছে আমার নিয়ম আছে আইপিআর বিভাগৰ মই নেক্সট কৈছি আমার এক্সিকিউটিভ কাউন্সিল মিটিংতে সব সিদ্ধান্ত হয় তো এই কারণে আমি যোৱাবাৰ আমার এক্সিকিউটিভ কাউন্সিলৰ মিটিংত আমার কাউন্সিল এরিয়াৰ আমি কৈছিলো যে সকল কাউন্সিল এরিয়াৰ সাংবাদিকসকল আছে যাতে সকল আমার দিল্লীতে কলকাতাৰ গেস্ট হাউসত গলে সাবসিডাইজ মানে এটা ফেসিলিটি দিয়াৰ বাবে থাকিবলৈ আৰু এই যে অসমৰ যে সকল ৰেজিষ্টাৰ্ড আমাৰ সাংবাদিক আছে সেই সকলৰ কাৰণে নেক্সট ইস্যুত আমি সিদ্ধান্ত ল'ম যাতে আৰু জাফাৰ বিজনেছ অফিচৰ কাৰণে ইয়াতে লিখিছে মই লগে লগে আমাৰ এছডিএলএসি চেয়াৰমেনক লিখি দিছোঁ আমাৰ শ্ৰীৰামৰ যিসকল আমাৰ জাৰ্নেলিষ্ট আছে আমাৰ ইয়াত মাধৱ চেত্ৰী বহি আছে আমাৰ পলিটিকেল ছেক্ৰেটাৰী তো তেখেতসকলে এছডিএলএসি চেয়াৰমেনৰ লগত কথা পাতি মই ইয়াত স্পষ্ট লিখিছোঁ উইদিন 2 কিলোমিটাৰ ৰেডিয়াছ অফ ডিচি অফিচৰ পৰা 2 কিলোমিটাৰ ৰেডিয়াছৰ ভিতৰত এটা সুইটেবল প্লেচ ওলাব লাগে বুলি পেলাই মই কৈছোঁ এইখিনি কথাই ক'লোঁ পিছত আকৌ লগ পাম আপোনালোকৰ জাৰ্নি ছাকচেছ হওক আৰু জাফা অনাগত দিনত অসমৰ কাৰণে সংবাদ জগতত বিশেষকৈ ভাল এটা আৰু এটা সফলতা অৰ্জন কৰক সেইটোকে মই কামনা কৰি ভাল নেতৃত্ব দিয়াৰ কামনা কৰি মই ধন্যবাদ।